না সেইটোৱে গোৱালপাৰা জিলাৰ হাছিলা বিলত বিগত 3 দিন ধৰি যি বেআইনীভাৱে আৰু সম্পূৰ্ণ অমানৱীয়ভাৱে উচ্ছেদ কাৰ্য চলাই আছে সেই দুৰ্ভগীয়া লোকসকলক আচলতে আমি সাক্ষাৎ কৰিবলৈ আহিছিলোঁ ৰাইজৰ দলৰ ফালৰ পৰা এটা সজাতি দল কিন্তু দেখিছে যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নীতি নিয়ম মানি আমি উচ্ছেদিত দুৰ্ভগীয়া লোকসকলক লগ ধৰি তেওঁলোকৰ পৰিস্থিতিৰ বুজ লৈ তেওঁলোকৰ কাৰণে আমি অকণমান খোৱা বস্তু লৈ আহিছিলোঁ আৰু তেওঁলোকৰ পৰিস্থিতিৰ বুজ লোৱাৰ পিছতে তেওঁলোক আচলতে কি অৱস্থাত আছে তাৰ পিছতে আচলতে চৰকাৰ প্ৰশাসনৰ ওচৰত আমি আচলতে দাবী উত্থাপন কৰিব পাৰিলোহেঁতেন যে আচলতে তেওঁলোকৰ কাৰণে আচলতে কি কৰিব লাগে কিন্তু দেখিছে যে সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে নীতি নিয়ম মানি অহাৰ পিছতো চৰকাৰ প্ৰশাসন পুলিচ বাহিনীয়ে আমাক ৰখাই দিছে আমাক যাব দিয়া নাই আমি ইয়াত 1.5 ঘণ্টা ধৰি আমাক প্ৰতিৰোধ তেওঁলোকে কৰি ৰাখিলে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰিলোঁ আৰু অৱশেষত বাধ্য হৈ আমাৰ ফালৰ পৰা যিখিনি খোৱা বস্তু আনিছিলে সেই খোৱা বস্তু আমি প্ৰশাসন আৰু পুলিচৰ মানুহৰ জৰিয়তে পঠাই দিলোঁ এটা আমি ক'বলগীয়া কথাটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনে এই উচ্ছেদ সম্পূৰ্ণ বেআইনীভাৱে কৰিছে এই উচ্ছেদ সম্পূৰ্ণভাৱে অমানৱীয়ভাৱে কৰিছে আৰু আমি ৰাইজৰ দলে বেআইনীভাৱে আৰু অমানৱীয়ভাৱে কৰা উচ্ছেদৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আৰু ইতিমধ্যে এই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ যাতে দিয়ে শীঘ্ৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু উচ্ছেদিত লোকসকলৰ যি ন্যূনতম দায়িত্ব এই লোকসকলে কেনেকুৱা ধৰণে আছে কি খাব তেওঁলোকৰ পানী আছেনে নাই কোন শিশু আছে তেওঁলোকৰ সন্মুখত পৰীক্ষা আছে তেওঁলোকৰ কি অসুবিধা হৈছে এই সকলোবিলাক মৌলিক অধিকাৰ তেওঁলোকে খৰ্ব কৰিছে তেওঁলোকৰ প্ৰতি ন্যূনতম দায়িত্ব প্ৰশাসন আৰু মানুহে পালক সেই আহ্বান জনাইছোঁ আৰু এই দাবী উত্থাপন কৰিছোঁ যে বিকল্প সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ ভৱিষ্যতে এই চৰকাৰখনে যাতে কোনো ধৰণৰ উচ্ছেদ কাৰ্যসূচী নচলায় তাৰ কাৰণে আমি চৰকাৰখনক আচলতে সকিয়নি দিছোঁ আপোনালোকে সকলোৱে জানে যে 2024 চনত DY চন্দ্ৰচূড় আমাৰ সুপ্ৰিম কোৰ্টৰ সেই সময়ৰ মুখ্য ন্যায়াধীশে এটা ৰায়দান যোগে কৈছিলে যে মানুহক কোনো পৰিস্থিতিতে উচ্ছেদ কৰিবলগীয়া হ'লেও তেওঁলোকৰ ঘৰ কোনো পধ্যে বুলডোজাৰ লগাই JCB লগাই ভাঙিব নোৱাৰে এয়া সম্পূৰ্ণ আইন বিৰোধী এয়া সম্পূৰ্ণ সংবিধান বিৰোধী আৰু সেই সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটোক অৱজ্ঞা কৰি সম্পূৰ্ণ বেআইনীভাৱে এই উচ্ছেদটো কৰা হৈছে এই উচ্ছেদৰ জৰিয়তে চৰকাৰখনে কি কৰিছে তিনিটাকৈ মৌলিক অধিকাৰ খৰ্ব কৰিছে ভাৰতীয় সংবিধানৰ 21 নম্বৰ অনুচ্ছেদত আছে ৰাইট টু লাইফ ৰাইট টু শেল্টাৰ আৰু ৰাইট টু এডুকেশ্যন গতিকে জীয়াই থকাৰ অধিকাৰ বাসস্থানৰ অধিকাৰ আৰু আমাৰ কোন শিশুসকলৰ যে শিক্ষাৰ মৌলিক অধিকাৰ এই তিনিটাকৰ মৌলিক অধিকাৰ খৰ্ব কৰিছে এটা ৰাইজৰ দলৰ ফালৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ আপুনি চৰকাৰখনৰ মুৰব্বী হৈ সাংবিধানিক মুৰব্বী হৈ আপোনাৰ দায়িত্ব হ'ল যে আপোনাৰ ৰাজ্যখনত বসবাস কৰি থকা জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো নাগৰিকৰ জীৱন আৰু সম্পত্তি সুৰক্ষিত কৰা তেওঁলোকৰ বাসস্থানৰ অধিকাৰ সুনিশ্চিত কৰা তেওঁলোকৰ শিক্ষাৰ অধিকাৰ সুনিশ্চিত কৰা আৰু সেইকাৰণে অতি শীঘ্ৰে এই যে মৌলিক অধিকাৰসমূহ খৰ্ব কৰা হৈছে সেই মৌলিক অধিকাৰসমূহ পূৰণ কৰি তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু এটা কথা আমি ক'ব দিব বিচাৰিছোঁ যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই উচ্ছেদৰ জৰিয়তে মূলত দুটা ৰাজনীতি কৰে যেতিয়া হিন্দু মুছলমানৰ নামত ঘৃণা বিয়পাই বিদ্বেষ বিয়পাই সংঘাত বিয়পাই ৰাজনীতি কৰিব লাগে তেতিয়া দেখি গৰাখনে পীড়িত সংখ্যালঘু মুছলমান লোকসকলক অমানৱীয়ভাৱে উচ্ছেদ কৰে আৰু তাৰে অংশস্বৰূপে আজি গোৱালপাৰা জিলাৰ হাছিলা বিলত হাজাৰ হাজাৰ মানুহক এই চৰকাৰখনে সম্পূৰ্ণ বেআইনীভাৱে আৰু অমানৱীয়ভাৱে উচ্ছেদ কৰিছে আৰু দেখিছোঁ যেতিয়া পুঁজিপতি আদানী আম্বানী বা বাবা ৰামদেৱক মাটি গতাই দিয়াৰ প্ৰয়োজন হয় তেতিয়া প্ৰয়োজন হ'লে ভূমিপুত্ৰ জনজাতীয় খিলঞ্জীয়া লোকসকলৰ ভূমি তেওঁলোকে উচ্ছেদ কৰি ভূমি কাঢ়ি লৈ তেওঁলোকে আদানী আম্বানীৰ দৰে লোকসকলক কিন্তু আপোনাৰ মাটি আজি অসম উত্তাল হৈ আছে আজি উমৰাংচুত 9000তকৈ অধিক মাটি জনজাতীয় লোকসকলৰ পৰা কাঢ়ি নি আদানী আম্বানীক দিব বিচাৰিছে আজি পৰ্বতজোৰাৰ বাঁশবাৰীত 3600 বিঘাতকৈ অধিক মাটি খিলঞ্জীয়া জনজাতীয় বড়ো লোকসকলৰ পৰা কাঢ়ি নি তেওঁলোকে দিব বিচাৰিছে গতিকে সেইকাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক সকিয়াই দিব বিচাৰিছোঁ আপোনালোকে যিমানেই বেদখলকাৰী সজাই বিদেশী বুলি সন্দেহ বুলি প্ৰকাশ কৰি সংখ্যালঘু মুছলমান লোকক উচ্ছেদ কৰি হিন্দু মুছলমানৰ নামৰ ৰাজনীতি কৰিবলৈ যত্ন নকৰক কিয় ইতিমধ্যে অসমৰ ৰাইজে আপোনাৰ চৰিত্ৰ বুজি উঠিছে আপোনালোকে যে কেৱল দৰিদ্ৰ মানুহৰ ঘৰ ভাঙি দৰিদ্ৰ মানুহৰ ভূমিৰ অধিকাৰ তেওঁলোকে কাঢ়ি তেওঁলোকে পুঁজিপতিক যে ভূমি গতাই দি আছে এই কথাটো অসমৰ থলুৱা মানুহে মূলসুঁতিৰ মানুহে কিন্তু বুজি উঠিছে সেইকাৰণে আপুনি কেৱল অমানৱী উচ্ছেদৰ জৰিয়তে স্বদেশীক বিদেশীৰ নামত হাৰাশাস্তি কৰি 2026 চনৰ যি নিৰ্বাচনী বৈতৰণি পাৰ হ'ব বিচাৰিছে সেই কথাত কিন্তু আপুনি সফল নহ'ব এই কথাটো ৰাইজৰ দলে আপোনাক সকিয়াই দিছোঁ আৰু সেইকাৰণে বাৰম্বাৰ অনুৰোধ কৰিছোঁ সাংবিধানিক হিচাপে মুৰব্বী হিচাপে ৰাজ্যৰ নাগৰিকসকলৰ প্ৰতি থকা যি দায়িত্ব যি মৌলিক দায়িত্ব আৰু কৰ্তব্য সেই কৰ্তব্য পালন কৰক আৰু নাগৰিকসকলৰ জীৱন আৰু সম্পত্তিৰ অধিকাৰ বাসস্থানৰ অধিকাৰ শিক্ষাৰ অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক এই আহ্বান আমি জনাইছোঁ।